Hello guys, welcome to my YouTube channel Nombokku Vlog Sobundokol আজি যাম পিকনিকলৈ আৰু ক'ত যাম আপোনালোক দেখুৱাই যাম আৰু মোৰ বাবাৰ সৈতে সকলোৱে থাকিব আৰু বহুত দিনৰ মূৰত পিকনিকত যাম আৰু ইফালে লাষ্ট সিজন ডিসেম্বৰৰ আৰু এইটো মাহও যাব আৰু বছৰটো শেষ হ'ব আৰু 2025 ৰ আগমন হ'ব সেইকাৰণে এবাৰ পিকনিক খাই 2024 ৰ লাষ্টৰ ফালে বলক মোৰ লগত মজা করছা ফুরিও বিদায় নিখা আমরা ডিসেম্বর মা গেলে পিকনিক জোরদার যাবা লাগে খাবা লাগে এনজয় করবা লাগে যাত্ৰাত বাছ কেইখন আহি ৰহি আছে আৰু আমি এনেদৰে আহি বাছৰ কাষলৈ আহিলো কিন্তু এই যাত্ৰা এতিয়া হোৱাই নাই কাৰণ সকলো মানুহ আহি পোৱাই নাই কোন গাড়ি লাগা আছে গাইস আমি সবাই বই লৈছো আমার লগত আছে মাংকিস নিখিত আছে আপনার আছে বাবু আমার কি আছে দেবু ভাই পুরো যাত্রা একদিন শিখরলৈ আছে দেবু ভাই ডাকু না যাম ডাকুই এই পিকনিকটো পৰিকল্পনা কৰাসকলৰ এনেদৰে মিটিং আৰম্ভ হৈছে বাছত উঠিলো মই এতিয়া যাত্ৰাটোত মই ভালদৰে বহি লোৱা নাছিলো সেইবাবে এতিয়া ভালদৰে বহি ললো সেইকাৰণে এতিয়া গাড়ী ষ্টাৰ্ট দিব আৰু গাড়ী ষ্টাৰ্ট দিলে আমি যাম এইফালে চক মানুহবিলাক সকলো সোমাই লৈছে বহি লৈছে আৰু এতিয়া গাড়ী ষ্টাৰ্ট দি গৈ আছো আমি এতিয়া এই পিকনিকৰ যাত্ৰাটোত মই বহি লৈছো হিৰিকিৰ কাষতে কাৰণ এই যাত্ৰাটোৰ সমুদ্ৰৰ সময়বিলাক আমি এনেকৈ উপভোগ কৰি যাবৰ বাবে বাহিৰৰ দৃশ্যবোৰ চাবৰ বাবে আগৰ পালে দেখিছে বাদাম বেপাৰী লৈ ললো বাদাম সেইফালে বিলাই আছে কমলা টেঙা আৰু এনেকৈ পৰিল হাতত এটা ৰাতিপুৱা চাহ কাপ খাই যোৱা পিছত আৰু এনেকৈ পৰিল কমলা টেঙা হাতত আৰু ইয়াকে টেষ্ট কৰি ফেলে আৰু বাহিৰৰ দৃশ্যবোৰ উপভোগ কৰি গৈ আছো অলপ যাত্ৰা যোৱাৰ পিছতে আকৌ দিলে মুগৰ গাজি আৰু মুগৰ গাজিটো আৰু ভালেই লাগে ৰাতিপুৱাৰ ভাগত এইটো খাই পেলাই বাহিৰৰ দৃশ্যবোৰ উপভোগ কৰি এনেদৰে যাত্ৰাত গৈ আছিলোঁ এইফালে কলৰ বাগান তামোলৰ বাগান এইফালে এটা বিশাল নদী নাই ইয়াত পানী আইফেল টাৱাৰ এইটো গ্ৰীণ হিমালয় আছে গ্ৰীণ হিমালয়ৰ দৃশ্য এইবিলাক আৰু আপোনাক দেখুৱাম বেলেগ বেলেগ দৃশ্যবিলাক অলপ দূৰত যাই ফেলে আমাৰ লগত আছে নিকিত ভাই কিমান ভাল পাইছা তামাম হেপ্পী নে চাওঁ মুখখন চাওঁ এই ফাইনেলি পাই গ'লো গ্ৰীণ হিমালয় আৰু ইয়াতে যাত্ৰাত সকলো অহা যাত্ৰীসকল সকলো নামিছে এতিয়া এইফালে চৌকা দেখিছে ইয়াত খানা বনোৱা হ'ব আৰু এইখনে আছে জংঘল মানে গ্ৰীণ হিমালয়ত জংঘল এইফালে চৌকাৰ জুই জ্বলিছে আৰু এইফালে অলপ পিছত আমাক চাহ দিছে এনেদৰে চাহত আমি আৰম্ভণি কৰিছোঁ কি খাইছে কি খাইছে স্লাইচ দেখোন চম্পাপুৰি খেক কৈছে মিছা কথা দেখছে স্লাইচ লাগব আৰু এয়া আনিছে একচৰীয়া পথাৰ মাংস আৰু এই খানাটোৰ বাবে আৰু এইফালে আছে চব্জি চাটনি বনাব বোলে ভাজি বনাব মই খাই আছোঁ ব্ৰেড আৰু চাহৰ লগত আৰু এইফালে বিকাশ ভাই কি কৰিছে মিক্সেট কৰিছে মুগৰ এইফালে মই কাটি আছোঁ ফুলকবি আৰু এতিয়া চব্জি ভাজিৰ কাৰণে বনাবৰ কাৰণে কাটিব ধৰিছোঁ এইফালে চৌকাত জুই জ্বলি আছে দালি বনাব আৰম্ভ কৰিছে এইফালে চাউ বাবে চব্জিখিনি কাটি সহায় কৰি দি আছোঁ তাৰপিছত মই এইখিনি কাটি আকৌ গ'লোঁ হোটেল এখনলৈ ফুলাৰি টেষ্ট কৰি আছে এইফালে নৱদা আছে এইফালে আমাৰ ডেকাদা পৰাগ কেনে মজা মজা আহিব যায় মজা 100 টকা এয়া গাইছ আমলখিৰ ৰস মাত্ৰ 60 টকা এতিয়া মই আগবাঢ়ি গৈ আছোঁ নদীটোৰ ফালে আৰু নদীটো চাব গৈ আছোঁ এতিয়া কি এডভেঞ্চাৰ কৰি আছা নেকি বুঢ়া দাউৰ মাৰছে জোৰে দিয়ে টাইম 9 AM আউট টাইম 4 PM আছে এয়া আছে গ্ৰীণ হিমালয়ৰ দৃশ্য এইবিলাক প্ৰাকৃতিক সৌন্দৰ্য গ্ৰীণ হিমালয়ৰ চাৰিওফালে এইফালে কাষেদি এনেকৈ নিজৰ দৰে নদীৰ পানীটো বৈ যাই আছে চাৰিওফালে নিজৰা টাইপ বনাই দিছে এইফালে পিকনিক খোৱাৰ প্লেচ মই ডেঞ্জাৰ জেগা দি নামি যাই আছোঁ পুৰা এডভেঞ্চাৰ জেগা দেখিছেনে গাইছ
কৰি নিজৰা বনাই দিছে পানী পৰি যোৱা কৰি So guys, আমি আছো এতিয়া গ্ৰীণ হিমালয়ত পিছফালে দেখিছে মোৰ ফালে এইটো ধুনীয়া কৰি নদীৰ বান্ধ দি ফেলে বনাইছে নিজৰা কৰি ফেলে আৰু এইফালে দৃশ্য চাওক গাইজ মোৰ পিছফালে পানী ধুনীয়া কৰি বৈ যাই আছে আৰু এইটো নদীৰ পিছনে বৈছে আৰু দাদাই মোক ফটো তুলি আছে এইটো হৈছে নদী ওপৰ ফালে দেখুৱাম আপোনালোকক এইবিলাক ধুনীয়া নিজৰা পানী বৈ গৈছে এইখন পাহাৰ গ্ৰীণ হিমালয়ৰ সৌন্দৰ্যময় পাহাৰ চ' গাইজ আমি মস্ত বিশাল নদীটো পাৰে আহিলোঁ পাৰে আহি এইফালে পালোঁ মোৰ লগত আছে অৰূপদা আছে মোৰ লগত আৰু আগৰ ফালে দেখুৱাম আপোনালোকক এই ধুনীয়া প্ৰাকৃতিক উপভোগ কৰাৰ পিছত এইটো চাক নদীটো এনেদৰে নামি আছে তাৰপিছত মই এডভেঞ্চাৰৰ দৰে শিলৰ মাজে মাজে উৰি ক্ৰিছৰ দৰে উৰি যাব খুজিছিলোঁ কাৰণ এইফালে চব শিল পানী অলপমানেই আছে শিলকেইটাত ভৰি দিবলৈ ভাল পিছলি পৰিলে হস্পিটেলৰ বেডখনেই পাব লাগিব যি দুখ পাম আয়ু মাই এনেকুৱা শিল আৰু তাতে ঠাণ্ডা পানী আৰু ইয়াত মই প'জ দিব গৈছোঁ দুটামান ফটো মাৰিলোঁ তাৰপিছত আৰু এনেদৰে মই আৰু ভাবিলোঁ ইয়াৰ পৰা যোৱাৰি কথা নহ'লে আৰু এনেকুৱা টাইম থাকিব নোৱাৰা তাৰপিছত আহি মোৰ যি ভাগৰ লাগিছে এই গছৰ তলতে আৰু ৰেষ্ট লৈ আছোঁ আৰু কাৰণ ৰেষ্টটোতো মেইন হয় ন ধুনীয়া কৰি ৰেষ্ট লৈছিলোঁ তেতিয়া মামা আৰু দাদাই ফোন কৰি ক'লে যে ফটো দুটামান তলো এই চাওক মামা ভাগিনৰ মিলনৰ ফটো তুলি আছোঁ মই এতিয়া আৰু এইফালে চব গাইজ শিলৰ মাজে মাজে এতিয়া গৈ আছোঁ পুৰা একা বেকা ৰাস্তা আৰু মোৰ লগত আছে মামা আৰু উৎপল দা দেই আহিছ ন পাৰিবি নেকি গাইছ এখন দোকান গ্ৰীণ হিমালয়ত এখন দোকান তাতে বহুত কিবা কিবি পায় এইটো কেবিন হয় এইটো এটা কেবিন আও গাহৰি টেষ্ট মজা গাইজ মিটিঙত আহিছোঁ যেতিয়া গাহৰি টেষ্ট নকৰিলেতো নহ'ব সেইকাৰণে মই হোটেলত আহি গাহৰি টেষ্ট কৰি আছিলোঁ মনে মনে 50 টকা প্লেট লৈছে গাহৰি টেষ্ট কৰিব খুজিছিলোঁ আকলাই কিন্তু তুলি দেখিছে না মোৰ সেইফালে এইটো এটা লাগি গেছি মই দাবাত দিয়া নাছিলোঁ নিজে নিজে আছে ন গাইজ এইখন চক গ্ৰীণ হিমালয়ত ধুনীয়া বজাৰ ইয়াৰ ওচৰৰ পাজৰে মানুহবিলাকে সকলোৱে ঘৰৰ যিমান যি ঘৰুৱা সামগ্ৰী আছে সকলো আনি ইয়াত বেচে আৰু যিমান পিকনিক খাবলৈ আহে পৰ্যটক ধৰি লওক কোনোবাই আৰু সেইবিলাকে ইয়াৰ পৰাই বস্তু চস্তু লৈ যায় আৰু ভালে ঘৰৰে সামগ্ৰী এইফালে আহি দেখিলোঁ যে এইফালে ফাৰ্ষ্ট ট্ৰিপ আৰম্ভ কৰিলে খোৱাৰ বাবে এইফালে চব সকলো বস্তু ৰেডি এয়া পথৰ মাংস ৰেডি কোৱা হ'ব এতিয়া খোৱাৰে কথা গাইজ এতিয়া সকলো এতিয়া বহিছে খাবলৈ আৰম্ভ কৰিছে ফাৰ্ষ্ট ট্ৰিপ যোৱাৰ পিছতহে আমাৰ ছেকেণ্ড ট্ৰিপত আমি আৰম্ভ কৰিম এতিয়া খোৱা এইফালে মোক ভাত দিছে দালি লৈছোঁ এইফালে ভাজি লৈছোঁ তাৰপিছত পথাৰ মাংসখন আহিলে জুতি আৰু খোৱা আৰু মলমলাকৈ গাইজ এতিয়া খানা পিনা খোৱা লোৱা হ'ল আৰু অলপ পিছত আমি ঘৰলৈ যাম আজি আমি গ্ৰীণ হিমালয়ত আহিলোঁ পিকনিক খাবলৈ আৰু ডিচেম্বৰ মাহটো গ'লে আৰু নতুন বছৰ আহিলে আদৰিব লাগিব নতুন বছৰক লৈ অহাৰ আগতে আপোনালোকক অলপ আবেলিৰ পৰিৱেশটো দেখাই দিওঁ ইয়াত সকলো মানুহ ভৰ্তি হৈছে খানা পিকনিকৰ প্লেচ বেলেগ একো নাই আৰু বেছি হাল্লা চাল্লা নাই এয়া আৰু সকলোকে টাটা বাই বাই ঘৰলৈ যাওঁ আৰু কম খেতি কৰে ন তামোলৰ মজা লাগে